কৃষ্ণ জয়গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ স্থান হৈছে এয়া যোৰহাটত আৰু আজিৰ পৰা আৰম্ভ হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন ভাগি আৰু পুৱাই আহিছোঁ নামগৃহলৈ ভকতৰ সংগ পাবলৈ ঈশ্বৰৰ নাম শুনিবলৈ আৰু এয়া নামগৃহত চলি আছে ভাগৱত পাঠ সেয়েহে অকণমান পাঠ শ্ৰৱণ কৰোঁ বুলি সোমালোঁ আৰু আপোনালোককো ইয়াৰ পৰিৱেশ অকণমান দেখুৱাইছোঁ। অলপ সময় পাঠ শ্ৰৱণ কৰাৰ পাছতে আমি গুৰুগৃহৰ পৰা ওলাই আহিলোঁ আৰু যিহেতু আজিৰ পৰা বাণিজ্য মেলা দোকানবোৰো খুলিছে সেয়েহে এইফালে সোমাই আহিলোঁ অকণমান কিবা কিবি চাওঁ বোলো আৰু এয়া বাণিজ্য মেলাৰ সোঁ মাজতে আছে চক্ৰবেহুটো আৰু এই চক্ৰবেহুটোত এপাক নিজকে সোমাই চাবলৈ মন গ'ল আৰু এই চক্ৰবেহুটোত আমিও সোমাবলৈ চেষ্টা কৰিলোঁ। চক্ৰবেহু বুলি ক'লে মনত পৰে সেই বীৰ অভিমন্যুৰ কথা। কুৰুক্ষেত্ৰৰ যুদ্ধত এনেকুৱা এটা চক্ৰবেহুৰ মাজতে নিজকে সোমোৱাই ল'ব জানিছিল বীৰ অভিমন্যুই, কিন্তু ইয়াৰ পৰা ওলাই অহাৰ বাটটো বিচাৰিব নাজানিছিল তেওঁ, সেয়েহে অন্যায়ভাৱে হত্যা কৰা হৈছিল কুৰুক্ষেত্ৰৰ যুদ্ধত বীৰ অভিমন্যুক। সেই কথা কিন্তু সঁচাকৈ মনত পৰে আৰু আজি আমি এই চক্ৰবেহুটোত সোমাইছোঁ মাত্ৰ মনোৰঞ্জনৰ বাবে আৰু আহি একেবাৰে সোঁমাজ পাইছোঁহি আৰু এই বাটটোৰ পৰা আকৌ ঘূৰি যাব লাগিব আৰু এইফালে বনাইছে আইফিল টাৱাৰ। আইফিল টাৱাৰটো এবাৰ আপোনালোকক এনেকৈ দেখুৱাই দিলোঁ। বহুত দিনৰ আগৰ পৰা শুনি আছিলোঁ, বাতৰি পত্ৰই ওলাই আছিলে আৰু সিদ্ধ মুঠি ল'বলৈ আহিলোঁ। এইফালে আজি কিন্তু যোৰহাটলৈ দিয়া ভণ্টিও আহিছে দেই, ভকতৰ সংগত সিদ্ধিও ল'লোঁ আৰু সিহঁতৰ লগতে এয়া অকণমান ফুৰোঁ বুলি ওলাই আহিছোঁ। এইফালে এটা পুখুৰী আছিলে, বৰ দীঘল পুখুৰীটো আৰু এয়াও ভকত বৈষ্ণৱৰ দৃষ্টি আকৰ্ষণ কৰিবৰ বাবে এই পুখুৰীটোতে এটা ডাঙৰকৈ বগলী সজা হৈছে, মাছ আৰু এখন নাও। আৰু এয়া আকৌ আহি চক্ৰবেহুটোৰ ওচৰ পাইছোঁহি। অথনি যে আমি আহিছিলোঁ মানে পুৱাৰ ভাগত যেতিয়া আহিছিলোঁ ইয়াত ভকত বৈষ্ণৱৰ সংখ্যা তেনেই কম আছিলে, কিন্তু এতিয়া এই চক্ৰবেহুটোৱে ইমান ভকত বৈষ্ণৱৰ দৃষ্টি আকৰ্ষণ কৰিছে আৰু এইফালে দোকানবোৰো সম্পূৰ্ণ খুলিলে দেই, ৰাতিপুৱা আহোঁতে বাৰু খোলা নাছিলে। বিভিন্ন ধৰণৰ থলুৱা আৰু বহিৰাগত সামগ্ৰীৰে ভৰি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাণিজ্য মেলাখনি আৰু এই ৰংচঙীয়া বস্তুবোৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি আছে। আৰু এয়া হৈছে সেৱা বাহিনী শিবিৰৰ বহিভাগ আৰু এই তোৰণখন বৰ সুন্দৰকৈ সজোৱা হৈছে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ। আৰু এইফালে তোৰণখনৰ পিছতে আছে সেৱা বাহিনী শিবিৰলৈ সোমাই যোৱা দুফালে দুটি বাটচৰা আৰু এই বাটচৰাৰ মাজেদি আমি সোমাই আহি আছোঁ আৰু ইয়াৰ পৰিৱেশটো আপোনালোককো দেখুৱাইছোঁ। ইয়াতো দৃষ্টি আকৰ্ষণ কৰিব পৰাকৈ ধুনীয়াকৈ সজোৱা হৈছে, কিন্তু এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিবলৈ লৈছোঁ। অকণমান আপোনালোকক যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু এইফালে আই কাৰ্ডবোৰ চাই আছে যে আমি আই কাৰ্ড পৰিধান কৰি সোমাইছোঁ নে নাই, আমি সেৱা বাহিনীৰ সেৱক হয় নে নহয় তাৰ পাছতহে ইয়াত প্ৰৱেশ কৰিবলৈ দিয়া হৈছে। আৰু আজি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ সেৱা বাহিনীৰ সাধাৰণ পৰিষদ আৰু সেয়েহে আমি সেই সাধাৰণ পৰিষদ ভাগিলৈ যাবলৈ সাজু হৈছোঁ। এফালে সেৱকৰ এফালে সেৱিকাৰ শাৰী আৰু দিহানাম গাই গাই আমি গৈ আছোঁ সেই সাধাৰণ পৰিষদ ভাগিলৈ আৰু আহি পাইছোঁ। এইটো এটা বৃহৎ হল বুলি ক'ব লাগিব, মানে বহুত ডাঙৰ এটা সভা কক্ষ আৰু ইয়াত তলত খেৰ আছে, ওপৰত এখন টিপাল দিয়া আছে, তাতে বহি আমি সেই সভাভাগি শুনিবলৈ আহিছোঁ আৰু ইয়াত আমি সেৱা বাহিনী সেৱক সেৱিকা কৰিবলৈ আহিছোঁ খেৰত শুবলৈ। ঘৰত আমি শুই থাকোঁ গাদীত আৰু ইয়াত আমি এই খেৰত শুইয়ে আমি ইয়াৰ আমেজ ল'বলৈ আহিছোঁ।